ফাইনেলি বন্ধুসকল আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা জৰুৰী খবৰ। তো বন্ধুসকল আপোনালোক যিসকল গোটৰ মহিলাই যোনটো নেকি মহিলা উদ্যমিতা আঁচনি 10,000 টকা লাভ কৰিলে, তো বন্ধুসকল এতিয়া যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা জৰুৰী ঘোষণা কৰা হৈছে। তো বন্ধুসকল কিছুসকল এনেধৰণৰ মহিলাই আপোনালোকে এতিয়া সেই 10,000 টকা আপোনালোকে ৰিটাৰ্ণ কৰিব লাগিব। তো বন্ধুসকল আপোনালোকক মই জনাম বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কোনসকল মহিলা আপোনালোকে সেই 10,000 টকা আপোনালোকে ৰিটাৰ্ণ কৰিব লাগিব, যোনটো নেকি বৰ্তমান মহিলা উদ্যমিতা আঁচনি 10,000 টকা। তো বন্ধুসকল আপোনালোকে ফেব্ৰুৱাৰী মাহৰ আগত আপোনালোকে ৰিটাৰ্ণ কৰিব লাগিব। তো যদি আপোনালোকে ৰিটাৰ্ণ নকৰে তো বন্ধুসকল আপোনালোকে এতিয়া জেললৈ যাবলগীয়া হ'ব পাৰে। তো বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকক মই জনাম কোনসকল মহিলাই আপোনালোকে সেই 10,000 টকা ৰিটাৰ্ণ কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। বৰ্তমান যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে, তো বন্ধুসকল আপোনালোকক মই সকলোবোৰ তথ্য জনাম। বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে কোনসকল মহিলাই আপোনাৰ মহিলা উদ্যমিতা আঁচনি 10,000 টকা আপোনালোকে ৰিটাৰ্ণ ঘূৰাব লাগিব, অৰ্থাৎ আপোনাৰ চৰকাৰক আকৌ আপোনালোকে 10,000 টকা দিব লাগিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে যিসকল মহিলাই আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা অলৰেডি 10,000 টকা লাভ কৰিছে, তো সেইসকল মহিলাই আপোনালোকে যদি ব্যক্তিগত কামত অৰ্থাৎ আপোনালোকে কোনো যদি ব্যৱসায় নকৰে, তো বন্ধুসকল আপোনালোকে যদি সেই যোনটো নেকি 10,000 টকা পালে তো আপোনালোকে সেই টকাটো যদি ভাল ধৰণে খৰচ নকৰে, অৰ্থাৎ আপোনালোকে যদি কোনো ব্যৱসায়ী নকৰে, তো বন্ধুসকল আপোনালোকে যদি নিজৰ পাৰ্চনেল কামত যদি আপোনালোকে খৰচ কৰি দিয়ে, তো বন্ধুসকল তেতিয়াহ'লে আপোনালোকে এতিয়া চৰকাৰক সেই 10,000 টকাটো ঘূৰাই দিব লাগিব। অৰ্থাৎ যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেইটো কাৰণে বন্ধুসকল চৰকাৰে জানুৱাৰী মাহৰ পৰা আপোনালোকক প্ৰতি গাঁৱে গাঁৱে প্ৰতি ঘৰে ঘৰে ভিজিট পঠিয়াব। তো ভিজিটে গৈ আপোনালোকে চেক কৰিব যে আপুনি সেই টকাটো কেনেধৰণে খৰচ কৰিছে, আপুনি ব্যৱসায় কৰিছেনে নাই, আপুনি নে নিজৰ পাৰ্চনেল যদি আপোনালোকে খৰচ কৰিছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই যোনটো নেকি 10,000 টকা লাভ কৰিছিলে, তো বন্ধুসকল আপোনালোকে আকৌ চৰকাৰৰ ৰিটাৰ্ণ আপোনালোকে ঘূৰাই দিব লাগিব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে অতি সোনকালে আপোনালোকে যিকোনো এটা সৰু ব্যৱসায় কৰক, বা আপোনালোকে ছাগলী পোহক বা আপোনালোকে কুকুৰা পোহক বা আপোনালোকে যিকোনো আপোনালোকে ব্যৱসায় কৰক, আপোনাৰ যোনটোৱে ভাল হয়। তো বন্ধুসকল যদি আপোনালোকে ব্যৱসায় নকৰে কিন্তু আপোনালোকে সেই 10,000 টকাটো আপোনালোকে আকৌ চৰকাৰৰ ৰিটাৰ্ণ ঘূৰাই দিব লাগিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জৰুৰী ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে এটা ব্যৱসায় কৰি লওক অতি সোনকালে। তো বন্ধুসকল এতিয়া বৰ্তমান মহিলা উদ্যমিতা আঁচনিৰ ওপৰত বিগ আপডেট জৰুৰী ঘোষণা কৰা হৈছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ জানিব বিচাৰে তো চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া ইয়াৰ ওপৰত আৰু নতুন আপডেট আহে প্ৰথমে আপোনালোকে যাতে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।